2025 বৰ্ষ আৰম্ভ হ'ব আৰু প্ৰত্যেকটো বছৰৰ প্ৰথম দিনটোৱে আমি সকলোৱে বিচাৰো যে ভগৱানৰ আশীষ লওঁ আৰু সকলোৱে বিচাৰো যে এই দিনটোৱে আমাৰ গোটেই বছৰটো সুখৰ কৰি তোলক আৰু আমি এই দিনটোতেই সুখ শান্তিৰ বাবে আমি সকলোৱে একেলগে অকণমান ফূৰ্তি কৰোঁ বা অকণমান আমি ঘৰখনৰ চাফ চিকুণৰ লগতে ঘৰখনৰ কাৰণে কিছুমান মাংগলিক কাম কৰোঁ। আজি আপোনালোকক মই 8টা বস্তুৰ বিষয়ে জনাম যিকেইটা বস্তু যদি আপোনালোকৰ ঘৰখনলৈ এই প্ৰথম দিনটোতেই বছৰৰ প্ৰথম দিনটোতেই যদি ক্ৰয় কৰি আনিব পাৰে বা আপোনালোকৰ ঘৰখনৰ নিৰ্দিষ্ট স্থানত ৰাখিব পাৰে তেন্তে হ'লে এইটো বিশ্বাস কৰা হয় যে আপোনালোকৰ গোটেই বছৰটোৰ বাবে আপোনালোকৰ ঘৰখনত কোনো ধৰণৰ সুখ শান্তিৰ অভাৱ নহ'ব, কোনো ধৰণৰ দুখ কষ্ট নহ'ব আৰু ধন টকা পইচাৰ অভাৱে কেতিয়াও ঘৰখনক জুৰুলা কৰিব নোৱাৰে। গতিকে এই ভিডিঅ'টো সেইসকলৰ বাবেহে যিসকলে এনেকুৱা ধৰণৰ বিশ্বাস কৰে। আপুনি যদি বিশ্বাস নকৰে তেন্তে হ'লে ভিডিঅ'টোৰ পৰা এতিয়াই আঁতৰি যাব পাৰে। যদি বিশ্বাস কৰে তেন্তে হ'লে এই 8টা বস্তু আপোনালোকৰ ঘৰখনৰ বাবে খুবেই বেছি প্ৰয়োজনীয়। যিকোনো এবিধ বস্তু আনিব পাৰিলেও আপোনালোকৰ ঘৰখনৰ বাবে খুবেই বেছি ভাল দেখা পাব। ভিডিঅ'টো আগবঢ়াৰ আগত সকলোলৈকে 2025 বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নৱবৰ্ষৰ আপোনালোকৰ জীৱনলৈ যাতে সুখ শান্তি কঢ়িয়াই আনে তাৰে কামনা কৰিছোঁ। বছৰেকীয়া ৰাশিফল যদি চোৱা নাইকিয়া মোৰ চেনেলত চাই ল'ব পাৰে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো দিয়া আছে। গোটেই বছৰটো কেনেকৈ পাৰ হ'ব কি হ'ব তাৰ বিষয়ে যদি জানিব বিচাৰে চাই ল'ব পাৰিব গোটেই বছৰৰ ৰাশিফল। ভিডিঅ'টো যদি ভাল পাইছে ইমান সময় চাই এটা নিশ্চয়কৈ লাইক কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় বা জয় মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব আৰু আশা কৰোঁ মহাদেৱে সকলোৰে গোটেই বছৰটো খুব সুন্দৰকৈ পাৰ কৰাই নিয়ক। প্ৰথমবিধ কাম হৈছে আহঁত গছৰ পূজা। আপোনালোকে বছৰৰ প্ৰথম দিনটোত আহঁত গছৰ পূজা কৰাটো খুবেই বেছি মংগলময় হৈ পৰে। আমি জানোৱেই যে আহঁত গছত মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ বিৰাজমান আৰু আমি এইটো জানি থোৱা উচিত যে ভগৱান বিষ্ণুৱেহে নিৰ্ধাৰণ কৰে কাৰ ঘৰত কাক কিমান ধন টকা পইচা দিব লাগে। মা লক্ষ্মীৰ যদিও মা লক্ষ্মী ধনৰ দেৱী হয় তথাপিতো ভগৱান বিষ্ণুৱেহে সেইটো নিৰ্ধাৰণ কৰে যে কেনেকৈ কাক কিমান টকা পইচা দিয়াটো ধন সম্পত্তি দিয়াটো প্ৰয়োজন। সেই গতিকে আমি দুয়োজনকে সন্তুষ্ট কৰি ৰখাটো খুবেই বেছি প্ৰয়োজনীয়। বছৰৰ প্ৰথম দিনটোত আপোনালোকে আহঁত গছৰ গুৰিত এগছি ঘিউৰ চাকি নিশ্চয়কৈ জ্বলাবলৈ চেষ্টা কৰক। লগতে মিঠাই যিকোনো ধৰণৰ মিঠা সামগ্ৰী লগতে যদি ভোগ অকণমান আপোনালোকে তৈয়াৰ কৰি দিব পাৰে সেয়াও কিন্তু ঘৰখনৰ বাবে খুবেই বেছি মংগলময় হৈ পৰিব। যদি আপোনাৰ ঘৰখনৰ আশে পাশে কোনো ধৰণৰ আহঁত গছ তেনেকুৱা বিধৰ নাইকিয়া তেন্তে হ'লে আপোনালোকে ঘৰৰ মন্দিৰতে সেই পূজা কৰিব পাৰে। লগতে আহঁত গছৰ এটা পাত আপোনালোকে লৈ আনি ঘৰৰ মণ্ডপত অৰ্থাৎ আপোনালোকৰ যি মন্দিৰ আছে সেই মন্দিৰত থৈ দিব আৰু পাছদিনাখন গা ধুই পৰিষ্কাৰ হৈ পেলাই সেই পাতটো কোনো এনেকুৱা এখন নদী যিখন নদী বৈ আছে সেই নদীত আপোনালোকে সেই পাতটো বোৱাই দিবলৈ যত্ন কৰিব। 2 নম্বৰৰ কামবিধ হৈছে তুলসী। আমি সকলোৱে জানো যে তুলসী গছ আমাৰ ঘৰৰ বাবে আমাৰ ঘৰখনৰ বাতাবৰণৰ বাবে কিমান বেছি মংগলময় কিমান বেছি উপকাৰী হয়। তুলসী গছ এই দিনাখন ঘৰখনলৈ ক্ৰয় কৰি অনাটো আপোনালোকৰ বাবে খুবেই বেছি মংগলময় হয়। ঘৰখনৰ চৌহদত এজোপা তুলসী গছ নিশ্চয়কৈ ক্ৰয় কৰি আনি ৰোপণ কৰিবলৈ যত্ন কৰিব। আমি সকলোৱে জানো যে লক্ষ্মী দেৱীক ধনৰ দেৱী বুলি মনা হ'লেও তুলসী গছক যদি আমি সন্তুষ্ট কৰিব পাৰোঁ তেন্তে হ'লে এইটোৰ পৰা আমি কনফাৰ্ম হ'ম যে ভগৱান বিষ্ণুদেৱৰ সন্তুষ্টি আমি লাভ কৰিম। সেই গতিকে আমি এই বিষয়ে জনাটো উচিত যে আমি তুলসী গছজোপাক কেনেকৈ পূজা কৰিব লাগে, তুলসী গছজোপাক কেনেকৈ কি প্ৰকাৰে জল অৰ্পণ কৰিব লাগে। সেই গতিকে আপোনালোকে তুলসী গছজোপাক এই দিনাখন আনি পেলাই ৰোপণ কৰাটো আৰু প্ৰত্যেক দিনাখনে জল অৰ্পণৰ লগতে পূজা কৰাটো খুবেই বেছি আপোনালোকৰ ঘৰখনৰ বাবে মংগলময় হৈ পৰিব। মৌৰাৰ পাখি। মৌৰাৰ পাখি ঘৰখনৰ বাবে খুবেই বেছি মংগলময়। আমি সকলোৱে জানো যে ঘৰখনত যদি মৌৰাৰ পাখি থাকে ঘৰখনৰ বাবে কিমান মংগলময় হয়। কিন্তু ঘৰৰ কোনটো দিশত ৰাখিব? ঘৰৰ উত্তৰ দিশত আপোনালোকে মৌৰাৰ পাখি ৰখাটো মংগলময় হয় ঘৰখনৰ বাবে।
গতিকে ঘৰখনৰ উত্তৰ দিশত আপোনালোকে নিশ্চয়কৈ মৌৰাৰ পাখিটো ক্ৰয় কৰি আনি ওলমাই থবলৈ বা সেই দিশত ৰাখিবলৈ যত্ন কৰিব। তাৰ জৰিয়তে ঘৰখনলৈ এক সাকাৰাত্মক শক্তিৰ উৰ্জা অহা দেখিবলৈ পাব। ইয়াৰ পিছত আহিলে 3 নম্বৰ অৰ্থাৎ ইয়াৰ পিছৰ 4 নম্বৰৰ বস্তুবিধ হৈছে কোনো ধাতুৰে তৈয়াৰ কৰা কাছ। হয়, আপোনালোকে কাছ আনিব পাৰে। কোনো ধাতুৰে তৈয়াৰ কৰা কাছ যদি ঘৰখনলৈ আনে সেয়া খুবেই বেছি মংগলময় হয়। এইটো ক্ষেত্ৰত আপোনালোকে এইটো জনাটো উচিত যে আপোনালোকৰ ৰাশি অনুসৰি বা আপোনালোকৰ ঘৰখনৰ পৰিৱেশ অনুসৰি কি ধাতুৰ কাছ ঘৰখনলৈ আনিলে অতি মংগলময়। তাৰ কাৰণে আপোনালোকে আপোনালোকৰ জ্যোতিষৰ গণনা চাই পেলাই সেই বস্তুবিধ আনিবলৈ যত্ন কৰিব। যদিও সেয়া সুবিধা নহয়, তাৰ বাহিৰে বাকী যিকেইটা বস্তু কৈছোঁ মই তাৰ ভিতৰত যিকোনো এবিধ আনিলেও ঘৰখনৰ বাবে সেই একেই পৰিৱেশ বা একেই ভাল প্ৰতিফলন দেখিবলৈ পাব। 5 নম্বৰৰ বস্তুবিধ আহিছে ইয়াতে ৰূপৰ হাতী। ৰূপৰ হাতী আমি খুবেই বেছি ঘৰখনৰ বাবে যদি কওঁ মংগলময় এক স্বৰূপ হয় বা মংগলময় হৈ পৰে। সেই গতিকে ৰূপেৰে তৈয়াৰ কৰা সৰু এবিধ হাতী যদি ঘৰখনলৈ আনিব পাৰে খুবেই বেছি আপোনালোকৰ ক্ষেত্ৰত বিশেষকৈ বেপাৰ বাণিজ্যত যিসকল জড়িত হৈ আছে সেই বেপাৰ বাণিজ্যত যথেষ্ট পৰিমাণৰ ভাল প্ৰতিফলন দেখিবলৈ পাব আৰু ঘৰখনলৈ সুখ শান্তিৰে ভৰপূৰ এক পৰিৱেশ বিৰাজমান কৰা দেখিবলৈ পাব। ইয়াৰ পিছত আহিলে গণেশ বাবাৰ বা গণেশ দেৱৰ মূৰ্তি। গণেশ দেৱৰ মূৰ্তি বা গণেশ ভগৱানৰ ফটো আপোনালোকে ঘৰখনলৈ এইদিনাখন ক্ৰয় কৰি অনাটো খুবেই বেছি মংগলময় হয়। যি ব্যক্তিয়ে প্ৰথম গণেশ দেৱতাৰ বা গণেশ ভগৱানৰ পূজা কৰে বা আৰাধনা কৰাৰ পাছতহে অন্য পূজা কৰে বা পূজা পাঠ কৰে সেই ব্যক্তিৰ কেতিয়াও দুখ নহয়। গণেশ দেৱৰ মূৰ্তি বা ফটো আপোনালোকে যেতিয়াই ক্ৰয় কৰি আনিব এইটো চেষ্টা কৰিব যাতে সেই ফটোখনত গণেশ বাবা বা গণেশ দেৱতা যাতে বহি আছে। বহি থকা অৱস্থাত আনা ফটো আপোনালোকে তৈয়াৰ অৰ্থাৎ আনিবলৈ যত্ন কৰিব, লগতে মূৰ্তি তেনেকুৱা ধৰণৰ আনিবলৈ যত্ন কৰিব। ইয়াৰ পিছৰ বস্তুবিধ আহিলে শংখ। আমি সকলোৱে জানো হিন্দু ধৰ্মত এই শংখক কিমান বেছি গুৰুত্বপূৰ্ণ ৰূপে বা মহত্ব দিয়া হয়। যিহেতু সাগৰ মন্থনত শংখৰ উদ্ভৱ হৈছিলে, জন্ম হৈছিলে বা উৎপত্তি হৈছিলে বুলি কোৱা হয়। সেই গতিকে শংখ ঘৰখনৰ বাবে খুবেই বেছি মংগলময় হয় আৰু স্বয়ং ভগৱান বিষ্ণুদেৱেও নিজ হাতেৰে শংখ ধাৰণ কৰে। শংখত মা লক্ষ্মী বিৰাজমান কৰে আৰু শংখ ঘৰখনত বজালে ঘৰখনৰ বাতাৱৰণ পবিত্ৰ হৈ পৰে আৰু ঘৰখনলৈ সুখ শান্তি আহে। বছৰৰ প্ৰথম দিনটোত যদি শংখ আনে ঘৰখনলৈ তেন্তে হ'লে মা লক্ষ্মী ঘৰখনলৈ দৌৰি আহে বুলি কোৱা হয় বা আগমন হয়। ঘৰখনত বছৰৰ প্ৰথম দিনটোতেই শংখৰ শব্দ আপোনালোকে বজাবলৈ বা শংখ বজাবলৈ চেষ্টা কৰিব। সেইটোৱে গোটেই বছৰটো ভালে আপোনালোকক পাৰ কৰাই নিব। মা লক্ষ্মীৰ স্থিতি ঘৰখনত বৰ্তি থাকিব। সেই গতিকে শংখ অনাটো খুবেই বেছি প্ৰয়োজনীয়। যদি ঘৰখনত কোনোবাই কলা যাদু কৰিছিলে বা যাদু টনাৰ ওপৰত আপুনি বিশ্বাস কৰে যে আপোনালোকৰ ঘৰখনত কোনোবাই কিবা কৰিব পাৰে বা কৰি থৈছে তেন্তে হ'লে ঘৰখনত শংখ বজাবলৈ যত্ন কৰিব, শংখ আনি থ'বলৈ যত্ন কৰিব। খুবেই বেছি আপোনালোকৰ ভাল প্ৰতিফলন দেখিবলৈ পাব। শংখক আপোনালোকে ভালদৰে সম্পূৰ্ণ নীতি নিয়মেৰে সেয়া পূজা পাতল বা ভালদৰে প্ৰস্তুত বা যেনেদৰে আপোনালোকে বজাব লাগে সেই নীতি নিয়মেৰে বজাবলৈ যত্ন কৰিব। অন্তিমবিধ বস্তু হৈছে আপোনালোকৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাটৌৰ ছবি। হয়, ঠিকেই শুনিছে। ভাটৌৰ ছবি এখন আপোনালোকে ঘৰখনলৈ ক্ৰয় কৰি অনাটো খুবেই বেছি মংগলময়। সৰু ল'ৰা ছোৱালী আছে যদি ঘৰখনত আৰু তেওঁলোকৰ পঢ়া শুনা কৰিবলৈ মন নকৰে বা চাকৰিৰ ক্ষেত্ৰত কোনোবাই যদি প্ৰস্তুতি চলাই আছে, কোনোবা এনেকুৱা আছে যে ঘৰখনত মাজে মাজে বহুত বেছি অশান্তি হৈ থাকে, ঘৰখনত সুখ শান্তি নোহোৱা হৈ গৈছে, ল'ৰা ছোৱালীৰ পঢ়া শুনাত যদি মন নালাগে তেতিয়া ঘৰখনৰ উত্তৰ দিশত এই ভাটৌৰ ছবিখন লগাই দিয়ক। এইটো মান্য কৰা হয় যে বছৰৰ প্ৰথম দিনত যদি ঘৰৰ উত্তৰ দিশত ভাটৌৰ ফটো অৰ্থাৎ লগাই দিয়া হয় তেন্তে হ'লে পঢ়া শুনাত মন বহে আৰু আপোনালোকৰ পাৰস্পৰিক মৰম বৃদ্ধি পায় ঘৰখনৰ মানুহখিনিৰ মাজত, লগতে ঘৰৰ মানুহবোৰৰ আয়ুস বাঢ়ি যায়। ভাটৌক দৰিদ্ৰতাৰ নাশ বুলি কোৱা হয়।
আৰু সেই কাৰণে যদি ভাতৰ ছবি ঘৰখনত লগোৱা হয় ঘৰত বেমাৰ আজাৰ দৰিদ্ৰতা দুখ কষ্ট এই সকলোবোৰ আপোনালোকৰ অতি সহজে নাশ কৰিব সেই গতিকে ঘৰখনত ভাতৰ ছবি অনাটো খুবেই বেছি মংগলময় গতিকে এই ভিডিঅ'টোত মই আপোনালোকক তাকেই জনাবলৈ চেষ্টা কৰিলোঁ যাতে আপোনালোকৰ ঘৰখনলৈ ভাল কিবা এটা বা আপোনালোকৰ মনলৈ ভাল কিবা অকণমান হ'লেও সুখ শান্তি যাতে কঢ়িয়াই আনিব পাৰোঁ ভিডিঅ'টো যদি ভাল পালে এটা নিশ্চয়কৈ লাইক কৰি দিব আৰু অন্যান্য ভিডিঅ'বোৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব